কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া, লগতে তিৱা সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া, লগতে আসন গ্ৰহণ কৰিছে সন্মানীয় LS চাংচন ডাঙৰীয়ানী, অতিৰিক্ত মুখ্য সচিব অসম চৰকাৰ। আমি সদৌতিকে উষ্ম আদৰণি জনাইছোঁ। ইয়াৰ পিছতেই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আদৰণি জনাব। আমি আদৰণি জনাবলৈ অনুৰোধ জনাম সোণোৱাল কছাৰী সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল ডাঙৰীয়াক। মাননীয় মুখ্যমন্ত্ৰীগৰাকীক এখন সোণোৱালীৰে তেখেতক পোনপ্ৰথমতে আদৰণি জনাব। ইয়াৰ পিছতে এখন এৰী চাদৰেৰে তেখেতক আদৰণি জনাব। লগতে এখন স্মাৰক তেখেতক উপহাৰ স্বৰূপে প্ৰদান কৰিব। ইয়াৰ পিছতে আমাৰ মাজত উপবিষ্ট হোৱা জনজাতীয় পৰিক্ৰমা বিভাগৰ ভৈয়ামৰ মন্ত্ৰী লগতে শিক্ষামন্ত্ৰী সন্মানীয় ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক আদৰণি জনাব এখন সোণোৱালীৰে। এয়া সোণোৱাল কছাৰী সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকী আদৰণি জনাইছে। লগতে এখন এৰী চাদৰ আৰু লগতে এটি স্মাৰকেৰে তেখেতক আদৰণি জনাইছে। ইয়াৰ পিছতে মঞ্চত উপবিষ্ট আমাৰ স্থানীয় বিধায়ক সন্মানীয় অতুল বৰা ডাঙৰীয়াক আদৰণি জনাব। আদৰণি জনাবলৈ আমাৰ পৰিষদৰ সদস্যবৃন্দক অনুৰোধ জনাইছোঁ। তেখেতক এখন সোণোৱালীৰে আদৰণি জনাইছে আৰু লগতে এটি স্মাৰকেৰে আদৰণি জনাইছে। ইয়াৰ পিছতে আমাৰ মঞ্চত উপবিষ্ট সোণোৱাল কছাৰী সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য সন্মানীয় টংকেশ্বৰ সোণোৱাল ডাঙৰক এখন সোণোৱালীৰে আদৰণি জনাব। মঞ্চত উপবিষ্ট তিৱা সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া, তেখেতকো এখনি সোণোৱালীৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত আছে সন্মানীয় LS চাংচন বাইদেউ। আমি তেখেতকো এখনি সোণোৱালীৰে আদৰণি জনাব আমি অনুৰোধ জনাইছোঁ। লগতে এটি স্মাৰকেৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে মাননীয় মুখ্যমন্ত্ৰীগৰাকীক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিব সোণোৱাল কছাৰী জাতীয় সংগঠনৰ হৈ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেং ডাঙৰীয়াই আৰু তেখেতক সহযোগ কৰিব সদৌ অসম সোণোৱাল কছাৰী নাৰী সন্থাৰ সভানেত্ৰী ৰশ্মি ৰেখা সোণোৱাল, লগতে সোণোৱাল কছাৰী জাতীয় পৰিষদৰ সচিব চন্দন সোণোৱালে। ইয়াৰ পিছতে আমি আদৰণি ভাষণ ৰাখিবলৈ অনুৰোধ জনাম আমাৰ মাজত উপবিষ্ট হোৱা অতিৰিক্ত মুখ্য সচিব জনজাতি পৰিক্ৰমা বিভাগৰ LS চাংচন ডাঙৰীয়ানীক। নমস্কাৰ। আজি সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ চৌহদত নিৰ্মিত সোণোৱাল ভৱনৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়, অসম চৰকাৰৰ ভৈয়াম জনজাতি পৰিক্ৰমা আৰু শিক্ষা বিভাগৰ মাননীয় মন্ত্ৰী ডক্টৰ ৰণোজ পেগু মহোদয়, দিছপুৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত অতুল বৰা মহোদয়, অসম চৰকাৰৰ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ সচিব বিনীতা পেগু ডাঙৰীয়ানী, সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰ শ্ৰীযুত টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া, তিৱা অট'নমাছ কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰ শ্ৰীযুত জীৱন কোঁৱৰ ডাঙৰীয়া,
সোণোৱাল কাছাৰী অট'নমাছ কাউন্সিলৰ কাৰ্যবাহী সদস্য সকল, মিডিয়াৰ বন্ধুসকল আৰু উপস্থিত শ্ৰদ্ধেয় ৰাইজক, আজি এই গৌৰৱময় দিনত সোণোৱাল ভৱনৰ শুভ উদ্বোধনী অনুষ্ঠানত আপোনালোকক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। এই ভৱনটো সোণোৱাল কাছাৰী সমাজৰ দীঘলীয়া আশা আৰু স্বপ্নৰ সফল ৰূপ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দূৰদৰ্শী নেতৃত্বত আৰু ৰাজ্য চৰকাৰৰ সক্ৰিয় সহযোগিতাৰ বাবে ই সম্ভৱ হৈছে। সোণোৱাল ভৱন কেৱল এটা ভৱন নহয়, ই জাতিটোৰ ঐক্য, সংস্কৃতি আৰু সামাজিক গৌৰৱৰ এক প্ৰতীক। আশা কৰোঁ এই ভৱনটো সমাজৰ শিক্ষা, সাংস্কৃতিক আৰু সামাজিক কাৰ্যৰ কেন্দ্ৰবিন্দু ৰূপে পৰিগণিত হ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সদিচ্ছাৰ বাবে দুটা পৰ্যায়ত অনুমোদিত সৰ্বমুঠ 7,03,80,000 টকা ব্যয় সাপেক্ষে নিৰ্মিত ভৱনটো জনজাতি লোকসকলৰ বাবে আশীৰ্বাদৰ স্বৰূপ। পুনৰ সকলো অতিথিকে আন্তৰিকতাৰে স্বাগতম জনোৱাৰ লগতে আজি এই শুভ ক্ষণত আদৰণি জনাইছোঁ। ধন্যবাদ। জয় হিন্দ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আদৰণি ভাষণ ৰখা এল.এ. চেংচন ডাঙৰীয়ানীক। ইয়াৰ পিছতে আমি এটি সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িবলৈ ওলাইছোঁ। আমাৰ এই অনুষ্ঠানত বহুতো জনগোষ্ঠীয় সাংগঠনিক নেতৃবৰ্গ আহি উপস্থিত হৈছেহি। আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ ওলাইছোঁ। পোনপ্ৰথমতে আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ ওলাইছোঁ ঠেঙাল কছাৰী অট'নমাছ কাউন্সিলৰ চেয়াৰমেন আমাৰ মাজত উপবিষ্ট হৈছেহি সন্মানীয় প্ৰতাপ কছাৰী ডাঙৰীয়া। আমি তেখেতক এখনি সোণোৱালীৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতক আদৰণি জনাব আমাৰ পৰিষদৰ সদস্যবৃন্দাই। এয়া ঠেঙাল কছাৰী অট'নমাছ কাউন্সিলৰ চেয়াৰমেন প্ৰতাপ কছাৰী ডাঙৰীয়া, তেখেতক আদৰণি জনাইছে। ইয়াৰ পিছতে আমাৰ মাজত উপবিষ্ট হোৱা সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ চেয়াৰমেন মদন হাজৰিকা ডাঙৰীয়া, আমি তেখেতক এখনি সোণোৱালীৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপবিষ্ট হোৱা ডিব্ৰুগড় ডেভেলপমেণ্ট অথৰিটিৰ চেয়াৰমেন সন্মানীয় অসীম হাজৰিকা ডাঙৰীয়া, আমি তেখেতকো এখনি সোণোৱালীৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে ডিব্ৰুগড় জিলা পৰিষদৰ চেয়াৰমেন পুষ্পাঞ্জলি সোণোৱাল ডাঙৰীয়ানী, আমি তেখেতকো আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপবিষ্ট হৈছে সেই তিৱা অট'নমাছ কাউন্সিলৰ এক্সিকিউটিভ মেম্বাৰ প্ৰণৱজ্যোতি মৰচাং ডাঙৰীয়া, আমি তেখেতকো আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ এখনি সোণোৱালীৰে। ইয়াৰ পিছতে তিৱা অট'নমাছ কাউন্সিলৰে এক্সিকিউটিভ মেম্বাৰ খগেন বৰদলৈ ডাঙৰীয়া উপস্থিত আছে। আমি এই চেগতে তেখেতকো এখনি সোণোৱালীৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপবিষ্ট হৈছে সেই তিৱা অট'নমাছ কাউন্সিলৰ এক্সিকিউটিভ মেম্বাৰ জবা ইংটি ডাঙৰীয়ানী, আমি এই চেগতে তেখেতকো এখনি সোণোৱালীৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে ঠেঙাল কছাৰী অট'নমাছ কাউন্সিলৰ এক্সিকিউটিভ মেম্বাৰ শ্যামল কৃষ্ণ বৰা ডাঙৰীয়া, আমি তেখেতকো এখনি সোণোৱালীৰে আদৰণি জনাব অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে অল আছাম সোণোৱাল কছাৰী ষ্টুডেণ্ট ইউনিয়নৰ প্ৰেছিডেণ্ট সন্মানীয় দেৱানন্দ চেলেং ডাঙৰীয়া, আমি তেখেতকো আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। অল আছাম সোণোৱাল কছাৰী ষ্টুডেণ্ট ইউনিয়নৰ জেনেৰেল ছেক্ৰেটাৰী সন্মানীয় পৰীক্ষিত সোণোৱাল ডাঙৰীয়া, আমি তেখেতকো আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে সোণোৱাল কছাৰী জাতীয় পৰিষদৰ ছেক্ৰেটাৰী জেনেৰেল চন্দন সোণোৱাল ডাঙৰীয়া, আমি তেখেতকো আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে সোণোৱাল কছাৰী নাৰী সন্থাৰ পৰা আমাৰ মাজত আহি উপবিষ্ট হৈছেহি সভানেত্ৰী ৰশ্মিৰেখা সোণোৱাল বাইদেউ, আমি তেখেতকো আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ।
আমাৰ মাজত আহি উপবিষ্ট হৈছে সেই সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন সোণোৱাল ডাঙৰীয়া। এই চেগতে আমি তেখেতকো আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। সোণোৱাল কছাৰী সাহিত্য সভাৰ চিফ ছেক্ৰেটাৰী আমাৰ মাজত উপস্থিত আছে মৃদুল সোণোৱাল ডাঙৰীয়া। আমি তেখেতকো সোণোৱালেৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে সোণোৱাল কছাৰী কালচাৰেল ছেক্ৰেটাৰী চিফ ছেক্ৰেটাৰী ভক্তিপ্ৰসাদ সোণোৱাল ডাঙৰীয়া। আমি তেখেতকো আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ মাজত উপবিষ্ট হোৱা সোণোৱাল কছাৰী বাইথ সমাজৰ ছেক্ৰেটাৰী সন্মানীয় উত্তম সোণোৱাল ডাঙৰীয়া। আমি তেখেতকো এখনি সোণোৱালেৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে তিৱা অট'নমাছ কাউন্সিলৰ নমিনী সন্মানীয় অজিত ডেকা ডাঙৰীয়া। আমি তেখেতকো এখনি সোণোৱালেৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। তিৱা অট'নমাছ কাউন্সিলৰ মেম্বাৰ ভৱেশ কাঠাৰ ডাঙৰীয়া। আমি তেখেতকো আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। সম্বৰ্ধনা অনুষ্ঠানটি আমি ইমানতে স্থগিত ৰাখিছোঁ। ইয়াৰ পিছতে আমি বক্তব্য প্ৰদান কৰিবলৈ আমি অনুৰোধ জনাম আমাৰ সোণোৱাল কছাৰী সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য সন্মানীয় টংকেশ্বৰ সোণোৱাল ডাঙৰীয়াক। সকলোলৈ নমস্কাৰ জনাইছোঁ। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ সোণোৱাল কছাৰীসকলৰ বাবে আজি এটি ঐতিহাসিক দিন। এই ঐতিহাসিক শুভক্ষণত আজি গুৱাহাটীৰ সোণাপুৰৰ পাটৰকুছি স্থিত এটি সোণোৱাল কছাৰীসকলৰ আৱেগ জড়িত স্মৃতি ভৱন উদ্বোধনী অনুষ্ঠান। এই উদ্বোধনী অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মোৰ শ্ৰদ্ধাৰ জনজাতি পৰিক্ৰমা বয়াম বিভাগৰ অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া, দিছপুৰ সমষ্টিৰ স্থানীয় বিধায়ক শ্ৰদ্ধাৰ অতুল বৰা ডাঙৰীয়া, মোৰ বন্ধু তিৱা অট'নমাছ কাউন্সিলৰ CEM জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া, মঞ্চত উপবিষ্ট অসম চৰকাৰৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰী SL চাংচন বাইদেউ, আজি সভাত উপস্থিত আছে ঠেঙাল কছাৰী অট'নমাছ কাউন্সিলৰ চেয়াৰমেন, সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ চেয়াৰমেন ক্ৰমে প্ৰতাপ কছাৰী আৰু মদন চন্দ্ৰ হাজৰিকা ডাঙৰীয়া, সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ আটাইকেইসকল মেম্বাৰ, তিৱা অট'নমাছ কাউন্সিলৰ এক্সিকিউটিভ মেম্বাৰ প্ৰণৱজ্যোতি মচং ডাঙৰীয়া, জবা ইংটি ডাঙৰীয়া, খগেন বৰদলৈ ডাঙৰীয়া, সভাত আজি উপস্থিত আছে সোণোৱাল কছাৰীসকলৰ সংগ্ৰামী সতীৰ্থসকল, যাৰ বাবে নেকি আজি এনে এটি ভৱন জাতিৰ ভৱিষ্যতৰ কাৰণে উৎসৰ্গা কৰিবলৈ সক্ষম হৈছে। সেইসকল হৈছে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ, সোণোৱাল কছাৰী নাৰী সন্থা, সোণোৱাল কছাৰী জাতীয় পৰিষদ, সোণোৱাল কছাৰী সাহিত্য সভা, সোণোৱাল কছাৰী বাইথ সাংস্কৃতিক সমাজ, সোণোৱাল কছাৰী কালচাৰেল ছ'চাইটি, কেওটা সংগঠনৰ নেতৃবৃন্দ আছে। ছাত্ৰ সন্থাৰ সভাপতি ক্ৰমে দেৱানন্দ চেলেং, পৰীক্ষিত সোণোৱাল ডাঙৰীয়া, নাৰী সন্থাৰ সভানেত্ৰী ৰশ্মিৰেখা সোণোৱাল বাইদেউ, জাতীয় বৰ্গৰ সচিব প্ৰধান চন্দন সোণোৱাল ডাঙৰীয়া, সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন সোণোৱাল ডাঙৰীয়া, চিফ ছেক্ৰেটাৰী মৃদুল সোণোৱাল ডাঙৰীয়া, সোণোৱাল কছাৰী কালচাৰেল ছ'চাইটিৰ ভক্তিপ্ৰসাদ সোণোৱাল ডাঙৰীয়া, সোণোৱাল কছাৰী সাংস্কৃতিক সমাজৰ উত্তম সোণোৱাল ডাঙৰীয়াকে প্ৰমুখ কৰি কেইবাগৰাকী জ্যেষ্ঠ আমাৰ আন্দোলনৰ লগত জড়িত ব্যক্তি আমাৰ মাজত উপস্থিত আছে। জিলা পৰ্যায়ৰ আমাৰ নেতাসকল আছে।
আমাৰ বিভিন্ন আঞ্চলিক বহু কৰ্মী আহিছে। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সদায় জনাব বিচাৰোঁ যে 90 দশকত যেতিয়া নেকি অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহে স্বায়ত্ত আশী আন্দোলন আৰম্ভ কৰিছিল, তেতিয়া সোণোৱাল কছাৰীসকলে শেহতীয়াভাৱে 1994 প্ৰথম এই দাবী উত্থাপন কৰিলে। আৰু সেই দাবীৰ ফলশ্ৰুতিত 1994 চনৰ পৰা 2005 চনত অসম চৰকাৰৰ লগত এখন চুক্তি হ'ল। সেই চুক্তিত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সোণোৱাল কছাৰী জাতীয় পৰিষদ, সোণোৱাল কছাৰী যুৱ পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্ত শাসন দাবী সমিতি, এই 4টা সংগঠনৰ লগত অসম চৰকাৰৰ চুক্তি হ'ল আৰু চুক্তিৰ ফলশ্ৰুতিত স্বায়ত্ত শাসিত পৰিষদ গঠন হ'ল। আৰু এই স্বায়ত্ত পৰিষদৰ গঠন হোৱাৰ সমান্তৰালভাৱে জাতীয় সংগঠনসমূহত এটা চুক্তিত আবদ্ধ হৈছিল যে অসমৰ যিসকল জিলাত সোণোৱাল কছাৰীসকল অধ্যুষিত জিলাসমূহত একোটিকৈ সোণোৱাল ভৱন আৰু ছাত্ৰাবাস নিৰ্মাণ কৰাৰ কাৰণে অসম চৰকাৰৰ লগত চুক্তিবদ্ধ হৈছিল। আৰু তেতিয়াৰ পৰাই এই সোণোৱাল কছাৰী জনগোষ্ঠীয় সংগঠনসমূহে আন্দোলন স্থগিত ৰাখিছিল। কিন্তু দীৰ্ঘদিনৰ পিছত এই চুক্তিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত কেইবাটাও চৰকাৰ পাৰ হৈ গ'ল, কিন্তু কোনেও এই চুক্তিৰ ৰূপায়ণৰ কথাখিনি নাভাবিলে। কিন্তু শেহতীয়াভাৱে 2019 চনত পুনৰ আমাৰ জাতীয় সংগঠনসমূহৰ আলোচনাৰ ফলশ্ৰুতিত অসমত প্ৰথমটো সোণোৱাল ভৱন নিৰ্মাণ কৰিবৰ কাৰণে চৰকাৰে আগবাঢ়িলে। তাৰ বাবে যিহেতু ইয়াত চৰকাৰীভাৱে আমি মাটি পোৱা নাছিলোঁ, 2010 চনত যেতিয়া আমি মাটি অসম চৰকাৰক বিচাৰিছিলোঁ, তেতিয়া অসম চৰকাৰে আমাক মাটি দিবৰ অপাৰগতা প্ৰকাশ কৰিছিল। আৰু তেতিয়া সেই সময় চৰকাৰে ক'লে তোমালোকক আমি পইচা দিম, তোমালোকে নিজে মাটি বিচাৰি কিনি লোৱা। সেই অনুসৰি 2010 চনৰ 11 মাৰ্চত সোণোৱাল কছাৰীসকলৰ স্বায়ত্ত শাসিত পৰিষদৰ জেনেৰেল হাউচত সিদ্ধান্ত লৈ এই সোণাপুৰত 5 বিঘা মাটি ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। আৰু অসম চৰকাৰে আমাক মাটি ক্ৰয় কৰিবৰ কাৰণে 3 কোটি টকা আমাক প্ৰদান কৰিছিল আৰু তাৰ পৰা এই মাটিখিনি ক্ৰয় কৰা হ'ল। আৰু 2019 চনত এই ভৱনটিৰ এই সোণোৱাল কছাৰী জাতীয় সংগঠনসমূহৰ লগত যেতিয়া আলোচনা কৰি প্ৰথম সিদ্ধান্ত ল'লে যে অসম চৰকাৰে প্ৰথমটো ভৱন নিৰ্মাণ কৰিব আৰু তাৰ কাৰণে 2019 চনত ইয়াৰ আধাৰশিলা স্থাপন কৰা হ'ল আৰু এতিয়া ইয়াক পূৰ্ণাংগ ৰূপ দিয়া হৈছে। কিন্তু শেহতীয়াকৈ হ'লেও আজি 19 চনৰ পৰা 2025 চনৰ ভিতৰত এই ভৱনটি সোণোৱাল কছাৰী জাতিৰ কাৰণে উৎসৰ্গা কৰাৰ বাবে অসম চৰকাৰলৈ ধন্যবাদ জনাইছোঁ। যিহেতু খুব কম দিনৰ ভিতৰত আমি দেখিছোঁ এনেধৰণৰ প্ৰজেক্টবিলাক বহুত দেৰি হয়, কিন্তু 19 চনৰ পৰা আজি 2024 সম্পূৰ্ণ হৈছিল। কিন্তু আমি ইয়াক পূৰ্ণাংগ ৰূপ দিয়াৰ ক্ষেত্ৰত আমাৰ যিখিনি বাউণ্ডাৰীৰ পৰা আদি কৰি চাৰাউণ্ডিং কাম ইয়াৰ আৰ্ট ফিলিঙৰ পৰা কৰিব নোৱাৰাৰ কাৰণে এইটো উদ্বোধন কৰিব পৰা নহ'ল। কিন্তু দেৰিকৈ হ'লেও আমি আজিৰ তাৰিখত ইয়াৰ উদ্বোধন কৰিব পৰা এটা অৱস্থালৈ আহিল। আৰু এই চেগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এয়া সম্পূৰ্ণ হোৱাৰ পিছত তেখেতক অনুৰোধ জনালোঁ যাতে আমাৰ ভৱনটি তেখেতৰ কৰ কমলেৰে আমাক উদ্বোধন কৰি সোণোৱাল কছাৰী ৰাইজক উপকৃত কৰে। আৰু এই আমাৰ অনুৰোধ ৰক্ষা কৰি আজি এই সভাত আহি আজি ইতিমধ্যে তেখেতে আমাৰ ভৱনটি শুভ উদ্বোধন কৰিলে। তো আশা ৰাখিম সোণোৱাল কছাৰীসকলৰ কাৰণে নতুন প্ৰজন্মৰ ই এটা ঐতিহাসিক হৈ ৰ'ব। অন্ততঃ অনাগত 100 years ইয়াক কোনো হৰণ বোৱা নোহোৱাকৈ সোণোৱাল কছাৰী জাতিৰ এটা প্ৰতীক হিচাপে গুৱাহাটী মাজমজিয়াত আজি ইয়াত থিয় হৈ থাকিব। তাৰ বাবে আজি সোণোৱাল কছাৰী জাতিৰ গৌৰৱ এই ভৱনটি শুভ উদ্বোধন কৰাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। সমান্তৰালভাৱে জনজাতি পৰিক্ৰমা মন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। আৰু এই সভালৈ সকলো সন্মানীয় অতিথিক আদৰণি জনাই আৰু জাতীয় সংগঠন তথা আমাৰ সোণোৱাল কছাৰী ৰাইজক এই সভালৈ আমন্ত্ৰণ অহাৰ বাবে সকলোলৈ মই আদৰণি জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।